আপোনালোক সকলোলৈ নমস্কাৰ। আজি মই আহিছো, মোক বহুত ভাল লাগিছে। মই কৈছিলো কি যেতিয়া মই জিকি আহিম তেতিয়া মই ফাৰ্ষ্ট সোণাপুৰত আহিম, কিয় কি ইয়াতে জুবিন মামা আছে আৰু জুবিন মামাক এইটো ট্ৰফি মই দেখাম। মই মানে কবলৈ এইটো কি কম হৈছে, কিয় বহুত বেয়া লাগি আছে। জুবিন মামা নাই, মই বিষয় কৰিব পৰা নাই। কেনেকে কম মই বহুত মানে বহুত বেয়া লাগি আছে। জুবিন মামা প্লিজ আপুনি আৰু একবাৰ আহি যাব, আমাৰ লগত একবাৰ কথা পাতি যাব প্লিজ। লাষ্ট মই আপোনাক গুৱাহাটীত লগ পাইছিলো এটা ফাংচনত, তাৰ পিছত লগ পোৱাই নাই মই। জুবিন মামা বহুত বেয়া লাগি আছে। আমি সকলোকে মানে আপোনাৰ কাৰণে খুজি আছো। এইটো অসম আপোনাৰ যেতিয়া আপুনি আহিছে তেতিয়া কিমান ভাল আছিলে, এতিয়া আপুনি গৈছে বহুত বেয়া। অসম মানে বহুত বেয়া লাগি আছে। অসমৰ যিমান মানুহ আছে চবক বহুত বেয়া লাগি আছে। বহুত চুনা চুনা হৈছে অসম। প্লিজ আপুনি আহি যাব জুবিন মামা। ভগৱানত এইটোৱে প্ৰে কৰো, মোৰ লাষ্ট এটা ইচ্ছা আপোনালোকে পুৰা কৰি দিব। জুবিন মামাই কিবা কৈছিল নেকি যেতিয়া লাষ্ট লগ পাইছিলা? লাষ্ট লগ পাইছিলো তেতিয়া জুবিন মামাই মোক কৈছিলে তুমি জিকি আহিবা, যেতিয়া তুমি জিকি আহিবা তেতিয়া মোক ট্ৰফি দেখুৱাবা। মই দেখাইছো জুবিন মামাক ট্ৰফি, কিন্তু জুবিন মামাই কৈছিলে কি তুমি যেতিয়া আহিবা মই তোমাক বহুত ভাল ভাল বস্তু খুৱাম, বহুত ভাল ভাল বস্তু কম। এতিয়া কোনে কব মোক? জুবিন মামাই মোক মানে সদায় যেতিয়া আমি লগ পাম জুবিন মামা কৈছিলে মোক কি ঐ টিকলি কেনেকে আছা, তুমি ভাল আছা, ডান্স বহুত ভাল কৰা তুমি। এতিয়া কোনে কব এইটো? নাই মানুহ এনেকা কবলৈ, কোনে কব? প্লিজ জুবিন মামা আপুনি আহি যাব। ট্ৰফিটো নেদেখিলে তোমাৰ যে তেওঁ নাই আজি, গতিকে দেখাব নোৱাৰিলে। তথাপিও যি স্থানত তেওঁ আছে বৰ্তমান, একেই স্থানৰ পৰা হয়তো চাই আছে, দেখিছে। যেতিয়া আপোনালোকে নাভাবো কি জুবিন মামা মৰিছে বুলি, জুবিন মামা এতিয়াও আমাৰ সকলোকে মনত আছে আৰু জুবিন মামাক এতিয়াও আমি মনত পৰা যাবলৈ নিদিও। আৰু জুবিন মামা আপুনি ইমান আশীৰ্বাদ দিছে, ইমান মৰম দিছে, এনেকাই দি থাকিব ওপৰত পৰা। আমি জানো আপুনি চাই আছে, বাট কিয় অহা নাই আমাৰ লগত? আমি আপোনালোকেও চাই ন কি জুবিন মামা আহি যাও আৰু একবাৰ, ত আপোনালোকে কওক না জুবিন মামা কি আহি যায় একবাৰ। জুবিন মামা কিয় অহা নাই মই বুজি পোৱা নাই। তুমি জুবিন মামাৰ গান নিশ্চয় শুনা, তাৰে প্ৰিয় গান কোনটো? মই জুবিন মামাৰ মোৰ ফেভৰেট চং মায়াবিনী হয়, আৰু মই এইটো গান বহুত ভাল পাওঁ। মানে মই একবাৰ গাই দিওঁ, আপোনালোক সকলোকে মোৰ লগত গাব লাগে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, জুবিন মামা প্লিজ আহি যাওক আপুনি। আৰু এটা কথা কম, এতিয়া মই উইনাৰ হৈছো। আপোনালোক সকলোকে মোক ইমান মৰম দিছে, ইমান আশীৰ্বাদ দিছে, ধন্যবাদ। আৰু এইটো আশীৰ্বাদ মৰম পিছত মোৰ দিলীপ ছাৰে ইমান মোক মৰম কৰিছে। দিলীপ ছাৰ প্লিজ আপুনি আহি যাওক মোৰ লগত। ইয়াতে মোৰ ছাৰ হয়, মোৰ ইমান মানে মোক ইমান কনফিডেন্স দিছে ছাৰে, ইমান কষ্ট কৰিছে দিলীপ ডান্স একাডেমি। থেংক ইউ সো মাচ ছাৰ, থেংক ইউ। আপুনি ইমান মৰম দিছে, ইমান আশীৰ্বাদ দিছে। আৰু মানে মই ছাৰ আপোনাক কেনেকে কম, যিমান থেংক ইউ কম ইমান কম, মানে বুজি পোৱা নাই। দিলীপ ছাৰ, মাধুৰী মেম চবক বহুত থেংক ইউ, বহুত মৰম দিছে, বহুত কষ্ট কৰিছে, মই বহুত ভাল পাইছো, থেংক ইউ। আৰু মোৰ পাপা, মোৰ দেউতা, মোৰ মা থেংক ইউ বুলি কম। মোৰ দেউতা, কিয় কি দেউতাই মোৰ লগত মানে ইমান কষ্ট কৰিছে। দেউতাৰ এটা জব আছিল, এইটো চৰি দিছে কিয় কি মই ডান্স কৰি আছিলো, এই কাৰণে। থেংক ইউ সো মাচ দেউতা, আপোনাকো যিমান থেংক ইউ কম ইমান কম। আৰু মই বহুত ভাল পাই আছো এতিয়া। জুবিন মামাৰ জাষ্টিছৰ কাৰণে কিবা কবা? মই এইটোৱে কবলৈ বিচাৰো কি जुबिन मामा जस्टिस एंड हम लोग को चाहिए।
জাষ্টিস ফৰ জুবিন মামা। আৰু মই জানো আমাৰ হেমন্ত মামা চাগে এইটো চাই আছে ভিডিঅ'। হেমন্ত মামা প্লিজ আপুনি জাষ্টিস দি দিয়ক জুবিন মামাৰ কাৰণে। প্লিজ হেমন্ত মামা, মোৰ এটা কথা আপুনি মানি দিব, আমি সকলোকে এইটো বিচাৰো, প্লিজ জাষ্টিস ফৰ জুবিন মামা। থ্যাংক ইউ